নোখোৱা কাম এটা ওলাইছে টকাৰ পিছফালৰ পৰা মাত খাই কেনে লগালি তই আবি আছিলি তই ঘৰ সংসাৰৰ তই কি নাম বুজিবি কি নাম বুজিবি দেউ প্ৰথমতে আমাৰ ৰুক্মিণী আইদেউৰ ঘৰখন পাতি ল তাৰপিছত মোৰ কথা চিন্তা কৰিব তাকে এইটো কৈছোঁ প্ৰথমতে আমাৰ মাধৱ গোসাঁই আৰু ৰুক্মিণী আইদেউ যোৰাটো পাতি ল তাৰ পাছত কেঁচা আগত কাটি তোৰ দিহাখন লগাম বোলো কাৰ লগত গুৰু বাপু তাই মোৰ কাৰ লগত সুধিবলৈ আহিছোঁ এইফালা চলা ঘৰ নকৰি দিয়া এইফালা কাৰ লগত সুধিছ এওঁৰ লগত আকৌ স্বয়ং এওঁৰ লগত খং নকৰিবিচোন বামুণীও বহি হৈ আহিছে ঘৰত লগ এটা পালে বেয়া নাপায় দেচোন আপোনাৰ দৰে বৃদ্ধ এজনলৈ এই মদন মঞ্জুৰি নগৈহে পাৰিছোঁ আপোনালৈ যোৱা মানে মই ঘৰতে বহি হৈ পৰাই আই এই লগত এতিয়া মুখ চুপতি মাৰি থাকিলে আমাৰ আকৌ কাম কৰালৈ পলম হৈ যাব গতিকে মই এতিয়া ওলালোঁ মই এই কৃষ্ণ গোপাই আদি ধীৰ বুলিছোঁ আমি দিলে তুমি মাত্ৰ এইকেইদিন কাহি পাতি থাকিবা দেই গুৰু বাপু তুমি মোক মাৰিলেও মাৰিবা তাৰিলেও তাৰিবা সেই কাম কৰা কৰি মোক উদ্ধাৰ কৰা গুৰু বাপু উদ্ধাৰ কৰা কল্যাণ হওক শ্ৰী কৃষ্ণ যেন স্বামী মিলক